প্ৰিয় দৰ্শক, ভগৱান শিৱৰ বিষয়ে এইদৰে কোৱা হয় যে ভগৱান শিৱ ত্ৰিলোকৰ আদি আৰু অন্তৰ দেৱতা। তেওঁৰ আগত এই পৃথিৱীৰ সকলো শক্তিয়েই ব্যৰ্থ হৈ যায়। কিন্তু আপোনালোকে জানেনে ভগৱান শিৱৰ জন্ম কেনেকৈ হৈছিল? তেওঁৰ মাতৃ কোন আছিল আৰু তেওঁৰ পিতৃৰ নাম কি আছিল? তেওঁ কাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল আৰু তেওঁ কাক কাক জ্ঞান দান কৰিছিল? যদি নাজানে তেন্তে আহক এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি আপোনালোকৰ এই সকলো প্ৰশ্নৰ উত্তৰ দিম। সেয়ে অনুগ্ৰহ কৰি এই ভিডিঅ'টো একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। প্ৰিয় দৰ্শক, আজি প্ৰথমে আমি ভগৱান শিৱৰ জন্মৰ সৈতে জড়িত প্ৰথম কাহিনী অৰ্থাৎ শিৱ পুৰাণত উল্লেখ থকা এটা জনপ্ৰিয় কাহিনীৰ বিষয়ে ক'ম। শিৱ পুৰাণ অনুসাৰে ভগৱান শিৱক স্বয়ম্ভু বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ'ল ভগৱান শিৱৰ জন্ম নিজেই হৈছিল। অৰ্থাৎ ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে ভগৱান শিৱৰ কোনো মাতৃ নাই আৰু কোনো পিতৃও নাই। এই কাৰণেই ভগৱান শিৱ পঞ্চতত্বৰ ওপৰত অৱস্থিত বুলি মনা হয়। সেইকাৰণে তেওঁলোকৰ মৃত্যুৰ কোনো ভয় নাই আৰু তেওঁৰ কেতিয়াও মৃত্যু নহয়। এতিয়া জানো আহক বিষ্ণু পুৰাণত উল্লেখ থকা ভগৱান শিৱৰ জন্মৰ আন এটা কাহিনীৰ বিষয়ে। বিষ্ণু পুৰাণ অনুসাৰে ভগৱান বিষ্ণুৰ মূৰৰ পৰাই ভগৱান শিৱৰ উৎপত্তি হৈছিল আৰু তেওঁৰ নাভিৰ পৰা নিৰ্গত হোৱা কমলৰ ওপৰত আসীন ব্ৰহ্মাৰ জন্ম হৈছিল। কিন্তু আনফালে ভগৱান বিষ্ণুৰ জন্মৰ বিষয়ে শিৱ পুৰাণত কোৱা হৈছে যে এবাৰ ভগৱান শিৱে নিজৰ আঁঠু ঘঁহি আছিল আৰু সেই আঁঠুৰ পৰা ওলোৱা মলৰ পৰাই ভগৱান বিষ্ণুৰ জন্ম হৈছিল। যদি এনেকুৱা হয় তেন্তে বিষ্ণু পুৰাণ আৰু শিৱ পুৰাণৰ কাহিনীবোৰ একে নহয়। দুয়োটাই এটা আনটোৰ পৰা ভিন্ন। এই কাহিনীৰ বাহিৰেও ভগৱান শিৱৰ জন্ম সম্পৰ্কে আন এখন পৌৰাণিক কাহিনী অত্যন্ত জনপ্ৰিয় আছে। সম্ভৱতঃ আপোনালোকে এই কাহিনীটো ডাঙৰ আৰু জ্যেষ্ঠসকলৰ পৰা আগতেই শুনিছে। কিন্তু যদি শুনা নাই তেন্তে আপোনালোকৰ তথ্যৰ বাবে জনাই দিওঁ। এবাৰ ভগৱান বিষ্ণু আৰু পৰম ব্ৰহ্মাৰ মাজত এই বিষয়ত তীব্ৰ তৰ্ক আৰম্ভ হৈছিল যে এই সংসাৰত আটাইতকৈ মহান কোন। যেতিয়া ভগৱান বিষ্ণু আৰু ভগৱান ব্ৰহ্মা এই কথাক লৈ বিতৰ্ক কৰি আছিল, তেতিয়া মহাদেৱ এটা জ্বলন্ত খুঁটিৰ ৰূপ লৈ তেওঁলোকৰ মাজত প্ৰকট হ'ল। প্ৰিয় দৰ্শক, তেওঁলোক দুয়োজনে এই ৰহস্য বুজি নাপালে। হঠাতে এটা আকাশবাণী শুনা গ'ল, যিয়ে এই খুঁটিৰ আৰম্ভণি বা শেষ বিচাৰি পাব তেওঁকেই আটাইতকৈ মহান বুলি কোৱা হ'ব। এইটো শুনি ভগৱান ব্ৰহ্মাই এটা চৰাইৰ ৰূপ লৈ খুঁটিৰ ওপৰৰ অংশ বিচাৰিবলৈ ওলাই গ'ল। আনফালে ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ ধাৰণ কৰি খুঁটিৰ তলৰ অন্ত বিচাৰিবলৈ গ'ল। বহু সময় ধৰি বিচাৰ কৰাৰ পিছতো তেওঁলোকৰ কোনেও খুঁটিৰ আৰম্ভণি বা শেষ বিচাৰি নাপালে। অৱশেষত দুয়োয়ে হাৰ মানি উভতি আহিল। তাৰ পিছত ভগৱান শিৱ নিজৰ আচল ৰূপত প্ৰকট হ'ল। তেতিয়া ভগৱান বিষ্ণু আৰু ব্ৰহ্মাই স্বীকাৰ কৰিলে যে মহাদেৱেই আটাইতকৈ মহান আৰু শক্তিশালী। তেওঁতকৈ অধিক শক্তিশালী এই পৃথিৱীত কোনেও নাই। শিৱ পুৰাণত কোৱা হৈছে যে সেই জ্বলন্ত খুঁটিয়েই এই কথা সূচায় যে ভগৱান শিৱৰ জন্মও হোৱা নাই আৰু কোনো অন্তও নাই। এই কাৰণেই ভগৱান শিৱক স্বয়ম্ভু বুলি কোৱা হয়, অৰ্থাৎ তেওঁ অনন্ত বা অমৰ। এতিয়া আহক ভগৱান শিৱৰ সৈতে জড়িত এটা অতি প্ৰসিদ্ধ বিষয়ৰ কথা কওঁ। ভগৱান ব্ৰহ্মাই ভগৱান শিৱৰ পিতৃ আছিল নেকি? হয়। এই কাহিনীও মানুহৰ মাজত যথেষ্ট জনপ্ৰিয়। এতিয়া জানো আহক কেনেকৈ ভগৱান শিৱে ব্ৰহ্মাৰ পুত্ৰৰ ৰূপত জন্ম লৈছিল। ইয়াৰ আঁৰত বিষ্ণু পুৰাণৰ এখন পৌৰাণিক কাহিনী আছে। সেই কাহিনী অনুসাৰে যেতিয়া পৃথিৱী, আকাশ, পাতাল, সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ড পানীত ডুব গৈছিল, তেতিয়া ভগৱান বিষ্ণুৰ বাহিৰে এই সংসাৰত কোনো দেৱতা বা জীৱ জীৱিত নাছিল। কেৱল ভগৱান বিষ্ণুৱেই পানীৰ ওপৰত নিজৰ শেষনাগৰ ওপৰত শুই থকা অৱস্থাত দেখা গৈছিল। তাৰ পিছত তেওঁৰ নাভিৰ পৰা এটা কমল ফুল ওলাই আহিল আৰু সেই কমলৰ ডালত ভগৱান ব্ৰহ্মা প্ৰকট হ'ল। যেতিয়া ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণু বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে আলোচনা কৰি আছিল, তেতিয়া ভগৱান শিৱ প্ৰকট হ'ল। কিন্তু ভগৱান ব্ৰহ্মাই তেওঁক চিনিবলৈ অস্বীকাৰ কৰিলে।
এইকাৰণেই ভগৱান শিৱ ৰুষ্ট হৈ পৰিল। তেতিয়া ভগৱান বিষ্ণুৱে ব্ৰহ্মাক দিব্যদৃষ্টি প্ৰদান কৰি ভগৱান শিৱক চিনি পোৱাত সহায় কৰিলে। তাৰ পিছত ভগৱান ব্ৰহ্মাই নিজৰ ভুল বুজি পালে আৰু ভগৱান শিৱৰ ওচৰত ক্ষমা বিচাৰিলে। লগতে তেওঁ প্ৰাৰ্থনা কৰিলে যাতে ভগৱান শিৱ তেওঁৰ পুত্ৰ ৰূপত জন্ম লয়। এইদৰে ভগৱান শিৱে ব্ৰহ্মাৰ প্ৰাৰ্থনা গ্ৰহণ কৰি তেওঁক আশীৰ্বাদ দিলে। কিন্তু তাৰ পিছত যেতিয়া ভগৱান ব্ৰহ্মাই এই সৃষ্টিৰ ৰচনা আৰম্ভ কৰিলে, তেতিয়া তেওঁ এজন শিশুৰ প্ৰয়োজন অনুভৱ কৰিলে। তেতিয়াই তেওঁৰ মনত ভগৱান শিৱৰ আশীৰ্বাদৰ কথা আহিল। সেই উদ্দেশ্যে ভগৱান ব্ৰহ্মাই তপস্যা কৰিলে। তপস্যাৰ ফলস্বৰূপে ভগৱান শিৱ শিশুৰ ৰূপ লৈ তেওঁৰ কোচত কান্দি থকা অৱস্থাত প্ৰকট হ'ল। আপোনালোকক জনাই দিওঁ, এইটোৱেই ভগৱান শিৱৰ একমাত্ৰ বাল্যৰূপ বুলি কোৱা হয়। যেতিয়া ভগৱান ব্ৰহ্মাই তেওঁক সুধিলে, তুমি কিয় কান্দিছা? তেতিয়া শিশুৰূপী শিৱে ক'লে যে তেওঁৰ কোনো নাম নাই। তেতিয়া ভগৱান ব্ৰহ্মাই তেওঁৰ নাম ৰুদ্ৰ ৰাখিলে। ৰুদ্ৰ শব্দৰ অৰ্থ হৈছে কান্দতা বা যিয়ে কান্দে। কিন্তু তাৰ পিছতো ভগৱান শিৱ চুপ নহ'ল। তেতিয়া ব্ৰহ্মাই তেওঁক দ্বিতীয় নাম দিলে। তথাপিও শিৱ সন্তুষ্ট নহ'ল। এইদৰে শিৱক চুপ কৰাবলৈ ভগৱান ব্ৰহ্মাই তেওঁক 108টা নাম প্ৰদান কৰিলে। সেইবোৰৰ নামৰ ভিতৰত ৰুদ্ৰ, সৰ্ব, উগ্ৰ, ভীম, পশুপতি, ঈশান আৰু মহাদেৱ আদি নাম আছিল। শিৱপুৰাণ অনুসাৰে এই নামবোৰ পৃথিৱীত লিপিবদ্ধ কৰা হৈছিল। এতিয়া আহক শ্ৰীমদ্দেৱী ভাগৱত পুৰাণৰ কথালৈ। এই গ্ৰন্থত ভগৱান শিৱৰ মাতৃ আৰু পিতৃ সম্পৰ্কে বৰ্ণনা কৰা হৈছে। কথা অনুসাৰে এবাৰ নাৰদে নিজৰ পিতৃ ব্ৰহ্মাক সুধিলে, এই সৃষ্টিৰ নিৰ্মাণ কোনে কৰিলে? লগতে ভগৱান বিষ্ণু, ভগৱান শিৱৰ পিতৃ-মাতৃ কোন? তেতিয়া ভগৱান ব্ৰহ্মাই নাৰদক ত্ৰিদেৱৰ জন্মৰ বিষয়ে বুজাই দিলে। তেওঁ যি কথা ক'লে সেয়া সঁচাকৈয়ে আশ্চৰ্যকৰ কথা আছিল। তেওঁ ক'লে যে দেৱী দুৰ্গা আৰু শিৱস্বৰূপ ব্ৰহ্মা যগৰ পৰা ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে জন্মগ্ৰহণ কৰিছিল। অৰ্থাৎ প্ৰকৃতিৰ ৰূপ ধাৰণ কৰা মা দুৰ্গাই আমাক তিনিজনক জন্ম দিছিল আৰু কাল সদাশিৱ ৰূপী ব্ৰহ্মাই আমাৰ পিতৃ। এইদৰেই বিভিন্ন পুৰাণত ভগৱান শিৱৰ জন্ম সম্পৰ্কে বিভিন্ন কাহিনী বৰ্ণনা কৰা হৈছে, যিবোৰে তেওঁলোকৰ অসীম আৰু অনন্ত স্বৰূপকেই সূচায়। ইয়াৰ লগতে শ্ৰীমদ্দেৱী ভাগৱত পুৰাণতো ভগৱান বিষ্ণু আৰু ভগৱান ব্ৰহ্মাৰ মাজত হোৱা বিবাদৰ আন এটা কাহিনী পোৱা যায়। সেই কাহিনী অনুসাৰে এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক আৰম্ভ হৈছিল। তেতিয়া ভগৱান ব্ৰহ্মাই ক'লে, এই সকলোবোৰ ময়েই সৃষ্টি কৰিছো, ময়েই প্ৰজাপতি। ইয়াৰ উত্তৰত ভগৱান বিষ্ণুৱে ক'লে, ময়েই আপোনাৰ পিতৃ, কিয়নো আপুনি মোৰ নাভিৰ পৰা ওলোৱা কমল ফুলৰ পৰা জন্ম লৈছে। এইদৰে লাহে লাহে তেওঁলোকৰ তৰ্ক বাঢ়ি গ'ল। প্ৰিয় দৰ্শক, তাৰ পিছত তেওঁলোকৰ এই বিবাদ শুনি সদাশিৱ তাত উপস্থিত হ'ল। তেওঁ ক'লে, হে পুত্ৰসকল, ময়েই তোমালোকক এই সংসাৰ সৃষ্টি কৰিবলৈ আৰু ইয়াক পালন কৰাৰ দায়িত্ব দিছো। একেদৰে মই শংকৰ আৰু ৰুদ্ৰক সংসাৰ আৰু তিৰগতিৰ কাম দিছো। তেওঁ আৰু ক'লে যে তেওঁৰ 5টা মুখ আছে। প্ৰথম মুখৰ পৰা ওকাৰ, দ্বিতীয় মুখৰ পৰা উকাৰ, তৃতীয় মুখৰ পৰা মকাৰ, চতুৰ্থ মুখৰ পৰা বিন্দু আৰু পঞ্চম মুখৰ পৰা নাদ অৰ্থাৎ শব্দ প্ৰকাশ পাইছে। এই 5টাক একেলগে মিলালে ঔম অক্ষৰ গঠন হয়। আৰু এই ঔমকেই আজি আমি ভগৱান শিৱৰ মূল মন্ত্ৰ হিচাপে জানো। এই কথা শুনাৰ পিছত ভগৱান ব্ৰহ্মা আৰু বিষ্ণু দুয়োজনেই বুজি পালে যে ভগৱান শিৱতকৈ শক্তিশালী এই পৃথিৱীত আন কোনোৱেই নাই। তেতিয়া তেওঁলোকে ভগৱান শিৱক প্ৰণাম কৰি নিজৰ নিজৰ স্থানলৈ গুচি গ'ল। প্ৰিয় দৰ্শক, এতিয়া যেতিয়া আপোনালোকে ভগৱান শিৱৰ বিষয়ে ইমানখিনি জানি গ'ল, তেন্তে এইটো জানেনে, ভগৱান শিৱে কাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল? তেওঁৰ গুৰু কোন আছিল? সম্ভৱতঃ আপোনালোকৰ বহুতেই ইয়াৰ উত্তৰ জানে, কিন্তু যিসকলে নাজানে তেওঁলোকক জনাই দিওঁ। ভগৱান শিৱ নিজেই এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম গুৰু বুলি মনা হয়। তেওঁলোকেই এই সংসাৰত গুৰু-শিষ্য পৰম্পৰাৰ আৰম্ভণি কৰিছিল। এতিয়া প্ৰশ্ন উঠে, ভগৱান শিৱ কাৰ গুৰু আছিল? হিন্দু ধৰ্মৰ গ্ৰন্থসমূহৰ অনুসাৰে ভগৱান ব্ৰহ্মা আৰু ভগৱান শিৱ এই সংসাৰৰ প্ৰথম গুৰু।
ভগৱান ব্ৰহ্মাই নিজৰ মানস পুত্ৰসকলক শিক্ষা প্ৰদান কৰিছিল। আনহাতে ভগৱান শিৱে নিজৰ গভীৰ জ্ঞান কেৱল 7জন শিষ্যক প্ৰদান কৰিছিল, অৰ্থাৎ ভগৱান শিৱৰ 7জন শিষ্য আছিল। এই 7জন শিষ্যকেই আজি সপ্তঋষি হিচাপে জনা যায়। এই সপ্তঋষিসকল হ'ল ভৃগু, অত্ৰি, অংগিৰস, বশিষ্ঠ, পুলাস্ত, পুলাহ, ক্ৰেতু। এই ঋষিসকলে পৃথিৱীত ধৰ্ম, জ্ঞান আৰু আধ্যাত্মিকতাৰ বীজ সিঁচি মানুহক সঠিক পথ দেখুৱাইছিল। সেইকাৰণেই ভগৱান শিৱক আদিগুৰু বুলিও কোৱা হয়। প্ৰিয় দৰ্শক, এইবোৰেই আছিল ভগৱান শিৱৰ জন্ম আৰু গুৰুত্বপূৰ্ণ সম্পৰ্কীয় কিছুমান তথ্য। আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।